নমস্কাৰ বন্ধুসকল, কেশৱ বৈশ্যা আপোনালোক সকলো স্বাগত জনাইছোঁ। চাওক মানে আজি এটা নেচাৰেল পৰিৱেশত আহিলোঁ, মানে বহুত দিনৰ মূৰত কামৰ বিৰতিত এটা নেচাৰেল পৰিৱেশত আহিলোঁ। এই নেচাৰেল পৰিৱেশটো এনেকুৱাই ধুনীয়া আৰু যিটো পৰিৱেশত আমি সকলোৱে ঘূৰিব লাগে। সেই মানে এটা কামৰ প্ৰেছাৰত আমি নেচাৰেল পৰিৱেশত ওলাই আহিব লাগে। এতিয়া পাহাৰ আছে, এই প্লেচটো ভালকৈ মই নাজানো, মাজতে আহি পালোঁ। এইটো এটা প্লেচ, ধুনীয়া প্লেচ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। প্লেচটো মই নামটো নাজানো, কিন্তু মোৰ লগৰজনে জানে। ভেৰভেৰি আচ্ছা, ভেৰভেৰি, 2 নং ভেৰভেৰি 2 নং ভেৰভেৰি। আৰু কিমান ধুনীয়া এটা প্লেচ, কিন্তু ইয়াতে খানা খায়ে যাব। আৰু ইয়াতে কলগছ আছে, কল বাগান, মালভোগ কলৰ বাগান। মালভোগ কল লাগে, বহুত বঢ়িয়া হয়। আৰু এইটো ধুনীয়া প্লেচ। এই কৰণতে মানে আপোনালোকে খানা খাব, মানে কি কয়, পাৰ্টি কৰিব পাৰিব। কৰি আছে আগত কি কয় এইটো, কি আছিলে, চান্দুবিত গৈছিলোঁ। চান্দুবি তাৰ পৰা গুচি অহা কাৰণটো হৈছিল তাত মানে মিউজিক এলাও নিদিয়ে, কাৰণ এটা প্ৰাকৃতিক পৰিৱেশত মিউজিক নিদিবা আকৌ নিদিবা নিদিওঁ মই ভিডিঅ'টো কোন দিশত আমি কলগছৰ মাজে মাজে আমি গৈ আছো এটা নদীৰ মাজে কাষে কাষে। এইটো আমাৰ পিকনিক প্লেচ, বহুত বঢ়িয়া প্লেচ আৰু এটা নেচাৰেল পৰিৱেশ। আৰু ওপৰত আছে এৰোপ্লেন গৈ আছে, আপোনালোকে দেখা নাপাব। আৰু এইটো কলগছ। গানটা কি ওলাব এতিয়া? প্ৰকৃতিৰ মাজে মাজে আমি গৰু চৰাই আছো, এইখিনি গৰু আছে। অৰ্থাৎ মানে গাই চৰি আছে। এইটো বহুত বঢ়িয়া গাই দেই, দেখা পাইছে, বহুত ধুনীয়া গাই। আৰু এখন গোটেইখন পাহাৰ, মানে পাহাৰ চাইডত আছে এইটো। আৰু এইখন মানে পথাৰ, গোটেই পথাৰ, ধান কাটি গ'ল। এটা ইমান ধুনীয়া প্লেচ, পাহাৰৰ মাজে মাজে আমি গৈ আছো, পথাৰৰ মাজে মাজে। চাই থাকিব, নন ষ্টপ प्लेस। ओ उधर घर है, वहाँ पे एक घर है। अच्छा হা, আচ্ছা, বহুত এইটো এটা ঘৰ আছে মানে ইয়াতে। আৰু এইটো চাইডতো কেইটামান মানে মানুহ আহে বাৰু, এখন বাগান হয়, ব্যক্তিগত বাগান। কলগছৰ মালভোগ কল। বহু দূৰত ঘৰ এটা দেখা পালো। গৰু চৰাব যাম, মানে গৰু ইমানেই আছে ইয়াতে। এইকেইটা এতিয়া আমি গৰু চৰাই থাকিম ইয়াতে, মানে কি আৰু গৰু চাবলৈ আহিলোঁ। কাৰণটো গুৱাহাটীত থকা বহুত বছৰেই হ'ল, ভিতৰত মানে বহুত দিন এনেকুৱা এটা পৰিৱেশ পোৱা নাই। তো আহিলোঁ, পৰিৱেশ দেখা পালোঁ, বহুতে মজা লাগিলে। আৰু অকণমান আউট অফ ৰেঞ্জত আহিলোঁ, কাৰণটো মিউজিক চলি আছে ন, সেইটো। আৰু মিউজিক চলি থাকিলে মানে সেইটো তেওঁ মাতি আছে, গৈ আছোঁ, চলি থাকে। পাহাৰ আছে আৰু আগততো গৰু আছে, গৰু কি কয়, ঘৰ আছে, আপোনালোকক দেখাইছিলোঁ। অলপমান ফানী টাইপৰ ভিডিঅ' হ'ল, কিছুমান যে ভিডিঅ'ত অলপমান গল্টি হ'ব পাৰে, কৰি দিব। বহুত বঢ়িয়া 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 প্লেচ। আৰু কণ্টিনিউ কৰি থাকিব ভিডিঅ' শেষলৈকে চাই থাকিব। আমি ভেদেৰিত আহিছোঁ এতিয়া, গতিকে আমি প্ৰত্যেকবাৰে থাকোৱে, আমি ইটো মই ভিডিঅ' পাইছো। গতিকে আজি আমি এটা বিশেষ স্থানত, মই চাগে দেখা পোৱা নাই মোক, চাগে আপোনালোকে আজি ফাৰ্ষ্ট আহিছো কেশৱৰ ব্লগত। তো আমি যেতিয়া থাকোৱে, মোকতো চিনি পাইছে চাগে। আৰু আজি আমি এটা বিশেষ স্থানত আহিছো, পিকনিক লোকেশ্যন এটা, ভেৰভেৰি বুলি ভেৰভেৰি বুলি কয়। গতিকে আমি যোৱাৰ কথা আছিল, কি বোলে, চান্দুবি যোৱা কথা আছিল। তাতে মানে অকণমান কিবা বেলেগ পৰিস্থিতিৰ কাৰণে আমি বেলেগ চাইডে আহিবলগীয়া হ'ল। তো আমাৰ লগত ভিডিঅ'টো চাই থাকক, এনজয় কৰি থাকক, লাষ্ট অফ দ্য মোমেণ্টলৈকে আমি গোটেইখিনি বস্তু দেখাম। থেংক ইউ। আৰু মোক ফটো কি আৰু এজন ফেন আহিছে, সেইজন কিবা ক'ব বোলে আমাৰ। মই আজি নতুনকে আহিছো একচুৱেলি, মানে ইউটিউবত হয়তো ফাৰ্ষ্ট টাইম আজি আহিছো, দেখা দিছো। এনে পিকনিক খাব আহিছো লগৰসকলৰ লগত, বছৰৰ মূৰত ফাৰ্ষ্ট একদিন আহিছো। আৰু অলপমান এনজয় কৰিম বুলি ভাবিছো, এইখিনি আৰু কি ক'ম। আৰু একচুৱেলি যাব লগা আছিল আমি চান্দুবিত, কিন্তু বিশেষ এটা পৰিস্থিতিৰ কাৰণে আমি আহি যাব লগা হ'ল ভেৰভেৰি। থেংক ইউ। ছাৰ, এজন মানে আমাৰ ছাৰৰ লগত কথা পাতিম, কিবা ভেৰভেৰিত কেনেকুৱা লাগিছে। ত' ছাৰে কিবা এটা ক'ব বোলে। আহিছো কেশৱৰ ব্লগত আহিছো, ভাল লাগিছে। পিকনিক প্লেচটো হৈছে এয়া আমাৰ ছাৰ, আৰু আলিদা পৰিচয় কৰাই দিব। এইটো আমাৰ আলিদা, বহুত মৰমত আমাক মানে ৰাখে, বিৰাট ভাল পাওঁ মই মানুহটো। আমাৰ বিশেষকৈ মৰম লগা মানুহটো যদি হৈছে আলিদা, কাৰণ আমাক ইমান ছাপোৰ্ট কৰে, চব ক্ষেত্ৰতে ছাপোৰ্ট কৰে, আৰু বহুত সহায়
সম্পন্ন কৰি দিম। ভাল লাগছে নে মোক আপোনালোকে কণ্টিনিউ ভিডিঅ' চাই থাকিব চাই থাকিব মিউজিক চিষ্টেমত মানে এজনে পুৰা মানে অহা পুৰা গান যেতিয়া বাজিছে তেতিয়া পুৰা মানে নাচি আছে এজন ব্যক্তি মনত পাইছোঁ আমি যদি বছৰেকত যদি এনেকুৱা ধৰণৰ এটা প্লেচত যদি নাহোঁ তেতিয়াহ'লে বহুতো মানে মিছ কৰা হ'ব বছৰটোৱে মিছ কৰা হ'ব সেইকাৰণে যিমান পাৰে ফুৰিব লাগে আৰু সদায় নেচাৰেল মানে পৰিৱেশত আহিব লাগে কাৰণটো প্ৰকৃতিৰ পৰাই আমি সকলোবোৰ পাওঁ মানে প্ৰকৃতিৰ ভিতৰত সকলোবোৰ আমাৰ মানুহৰ যিমানবিলাক জ্ঞান বা যিকোনো ধৰণৰ সকলো বস্তু প্ৰকৃতিতে মানে সোমাই আছে গতিকে প্ৰকৃতিয়ে আমাক চব দিছে গতিকে আমি প্ৰকৃতিত আমি বছৰেকত এদিন হ'লেও ভালকৈ উপভোগ কৰিব লাগে আৰু যেতিয়া মানে আউট অফ নেটৱৰ্কত যোৱা যায় ন আউট অফ নেটৱৰ্কত মানে কি হয় তেতিয়া আপুনি নেটৱৰ্ক নাপাব মানে বহুত মজা লাগে আপুনি সেই দুনীয়াৰ পৰা আঁতৰত থাকিব আপুনি যিটো নেটৱৰ্ক দুনীয়া বা ছ'চিয়েল মিডিয়া সেই দুনীয়াৰ পৰা আঁতৰত থাকিলে কি হয় আমাৰ মনটো ভাল লাগে আৰু লগৰ সমনীয়াৰ লগত যেতিয়া আপুনি এসাঁজ ভাত খাব একেলগে তেতিয়াহ'লে আপোনাৰ সেই মুহূৰ্তটো বহুত মানে মজা লাগে সেইকাৰণে আমি ভাবিলোঁ অকণমান ফুৰি আহোঁ মাজত আৰু বৰ্তমান মই নদীৰ কাষত আছোঁ মানে ফিৰফিৰীয়া হাৱাৰ ইয়াতে মানে কি হয় বহুত মজা লাগে লগে ভাগে আহিলে হ'লো আমাৰ লগত মানে এজন ফ্ৰেণ্ড আহি আছে বৰ্তমান ফ্ৰেণ্ডজন হ'ল এইটো মানে চাই আছে চুকত দেখা পাইছে এটা ফ্ৰেণ্ড আছে মানে এটা কুকুৰ আমাৰ মানে লগৰ ফ্ৰেণ্ড আৰু মই বৰ্তমান অকলে আহিছোঁ লগৰখিনিক বাহিৰত মানে এৰি থৈ আহিছোঁ আৰু মই বৰ্তমান নদীখনৰ মাজত আহি গৈছোঁ এই মাজতে এটা মানে বহুত টান মাটি আহি গ'ল ইয়াতে চাওক মই প্ৰতিটো মানে ভিডিঅ'টো আপোনালোকে কৈ থাকোঁ যে কেনেকৈ ভিডিঅ' কৰিব লাগে নিজে কেনেদৰে মানে আগবাঢ়ি যাব ভিডিঅ' কৰি চাওক যেনেকৈ যদি আপোনালোকে ভিডিঅ' যদি কৰিব বিচাৰে এনেকুৱা ধৰণৰ প্লেচত আহি পেলাই কওক আপোনাৰ কথাবোৰ প্ৰকাশ কৰক কেমেৰাটোৰ আগত কেমেৰাটো আপুনি ফ্ৰেণ্ডলি আহি পেলাওক গতিকে এনেধৰণে যদি কথা কৈ থাকে তেতিয়াহ'লে আপোনাৰ অট'মেটিক কনফিডেঞ্চ আহিব আৰু কথা আহি থাকিব ঠিক তেনেদৰে ময়ো প্ৰেক্টিছ কৰি আৰু প্ৰেক্টিছ কৰা ভিডিঅ'টো আপলোড কৰি দিওঁ মই এতিয়া চাই থাকিব মোৰ এইটো কি হ'ল এই ভিডিঅ'টো কেনেকৈ প্ৰস্তুত কৰিছিলোঁ তো সবিশেষ চাই থাকিব আৰু কেশৱ ভইচৰ লগত আপোনালোকে সংযোগ হৈ থাকিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব আৰু পজিটিভ হৈ থাকিব মোৰ লগত